ভাপত দি তিলপিঠা বনাম। এয়া তিল লৈছোঁ, তিলখিনি ভাজি এনেকৈ গুড়া কৰি লৈছোঁ। এনেকৈ গুড়া কৰি লৈছোঁ। ইয়াতে এয়া গুড় কাটি দিম। পিঠাগুড়ি লৈছোঁ, আটা খচা নিচিনা খচিম। এতিয়া মই দেখাওঁ কেনেকৈ বনাম। এইটো গুড় এনেকৈ কাটি ল'ব। গুড় কাটি এনেকৈ মিলাই লৈছোঁ। গুড় যিমানে দিব সোৱাদ সিমানেই হ'ব। কম মিঠা খালে কম দিব, বেছি মিঠা খালে বেছি দিব। নিজৰ সোৱাদ অনুযায়ী দিব। অলপ অলপ পানী দি এনেকৈ পিঠাগুড়িখিনি খচি ল'ম। আটা যেনেকৈ আমি বনাওঁ তেনেকৈ পিঠাগুড়িখিনি আঠা ওলাই যাব লাগিব খচোতে খচোতে। আৰু অকণমান পানী লাগিব ইয়াত। খচিছোঁ। ডোটো এনেকুৱা হ'ব লাগিব। খচি ল'লোঁ মই। ডোটো এনেকুৱা হ'ব। এতিয়া আপুনি হাতেৰে সৰু সৰু এনেকুৱা গোল্লা বনাওক। বনাই এইটো যিমান কৰে পাতলা সিমানেই সোৱাদ। তিল দিছোঁ। সেইটো জোনৰ আকাৰ কৰক। এনেকৈ গোটেইকেইটা পিঠা আপুনি বনাই লওক। এইটো কি সুন্দৰ পিঠা চাওক। যিমানেই পাতল কৰিব সিমানেই সোৱাদ হ'ব। এয়া 1 চামুচ গুড় আৰু তিল দিলোঁ। এতিয়া এইটো মই ভজা পিঠাগুড়ি লৈছোঁ। ভজা পিঠাগুড়ি দি বনালে পিঠাটো বেছি ধুনীয়া হয়। আৰু কেঁচা পিঠাগুড়ি বনালে আপোনালোকে কাই কৰি ল'ব লাগিব। তেতিয়াহে কাই কৰি ল'লেহে পিঠাটো ভাল হ'ব বনোৱাত। কিন্তু এইটোৰ সোৱাদ বেছি। ভজা পিঠাগুড়িটোৰ সোৱাদ বেছি হয়। এনেকৈ আটাইকেইটা বনাই লওঁ। মোৰ এইটো নেটৰ বাতি আছে। ইয়াৰ ওপৰত মই এইখন প্লেট দিম। দি ইয়াতে মই অলপ ঘি লগাম, নহ'লে পিঠাটো লাগি লাগি ধৰিব। মই ভাপত দিম। এয়া অকণমান ঘি লগাই দিছোঁ। প্লেটখনত ঘি লগাই দিলে পিঠাটো লাগি নধৰে, নহ'লে উঠাওঁতে দিগদাৰ হ'ব।
ভাপত দিম যিহেতু এইটো ল'লোঁ। এবাৰত যেইটা ধৰে আৰু ডাঙৰ হ'লে আপোনাৰ বেছিকৈ ধৰিব, সৰু হ'লে কমকৈ ধৰিব। মোৰ ইয়াত 3-4টা দিব পাৰি আৰু। এয়া মই 4টা উতলি আছে। এয়া পিঠাকেইটা মই ভাপত দিছোঁ। 10 মিনিট সময় হ'ব লাগিব। এয়া ঢাকনাখন মাৰি দিছোঁ। 10 মিনিট পিছত এয়া দাঙিছোঁ। পিঠাকেইটা হৈ গৈছে। এয়া হৈ গৈছে। ইমান সুন্দৰ হয়, বনাই চাবচোন আপোনালোকে এনেকৈ হৈ গৈছে। ইমান সুন্দৰ চাওকচোন।